हेलो एवरीवन এটা অফিशियल नोटिफिकेशन আহি পৰিছে যে এডিআরই গ্ৰেড 3 গ্ৰেড 4 এক্সাম ডেট লৈ যোৱাকালি সিএম ছাৰে ভিডিঅ' কৰিছিল তো আজি অফিशियल নোটিছ জাৰি কৰিছে অফিशियल নোটিছৰ ফিলিমছৰ বিষয়ে কিছু কথা উল্লেখ আছে এইকাৰণে মই ভিডিঅ'টো তোমালোকক জনাই দিলোঁ সো আসাম পুলিচৰ 6400টা পোষ্ট আছে ইয়াৰ ফিজিক্যাল 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব এডিআরই গ্ৰেড 3 7500টা পোষ্ট আছে য'ত ফিলিমছ বুলি ক্লিয়াৰলি মেনশ্যন কৰিছে ফিলিমছৰ এক্সাম 15 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত হ'ব এডিআরই গ্ৰেড 4 ওভাৰ 4500টাৰ ওপৰত পোষ্ট আছে ফিলিমছৰ এক্সাম 20 অক্টোবৰ আৰু 27 অক্টোবৰত হ'ব এতিয়া মূল বিষয়বস্তুটো হ'ল ইয়াতে কি লিখিছে তলত এটা লাইন চাব পাৰিবা অল দিস ৰিক্ৰুটমেণ্ট ড্ৰাইভছ এণ্ড দেয়াৰ এক্সাম ফিলিমছ মেইনছ ভাইভা স্কিল টেষ্ট ফিজিক্যাল টেষ্ট হুইচ এভাৰ এপ্লিকেবল টু বি কণ্ডাক্টেড উইথ 25 এপ্ৰিল 2025ৰ ভিতৰতে গোটেই এক্সাম প্ৰসেছখিনি কমপ্লিট কৰা হ'ব দ্যাট মিন্স এপইণ্টমেণ্ট এপ্ৰিল 2025ৰ ভিতৰত এপইণ্টমেণ্ট লেটাৰ হাতত পাই যাবা সবে দ্যাট মিন্স ফিলিমছৰ পিছত তোমালোকে এটলিষ্ট 3 পৰা 4 মাহ সময় পাবা মেইনছৰ কাৰণে ঠিক আছে সেইকাৰণে বৰ্তমান যেহেতু একো অফিচিয়েল আপডেট অহা নাই ইয়াতে অলপ খেলিমেলি আহি গ'ল পুনৰ এই নটিফিকেশ্যনটোত ফিলিমছ মেইনছ ভাইভা স্কিল টেষ্ট দ্যাট মিন্স ভাইভাত ইণ্টাৰভিউ হ'ব নে স্কিল টেষ্ট হ'ব সেয়াও কিন্তু ক্লিয়াৰ নাই এনেকুৱা হৈ যাব পাৰে যে মেইনছত অনলি স্কিল টেষ্ট হ'ব আৰু ভাইভা হ'ব থাৰ্ড ৰাউণ্ডত ঠিক আছে ফিলিমছত অকল এমচিকিউ হ'ব তো বহুত বস্তু এতিয়া বহুতে কৈ আছে ডেছক্ৰিপটিভ পেপাৰ হ'ব মেইনছত ঠিক আছে তো মই যিখিনি মোৰ নলেজত কয় যে ডেছক্ৰিপটিভ পেপাৰ হ'ব নোৱাৰে কাৰণ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম বুজি পাইছা নাই ক্লাছ 8ৰ ল'ৰা এজনে ক্লাছ 10ৰ ল'ৰা এজনে কেনেকৈ ডেছক্ৰিপটিভ পেপাৰৰ এক্সাম দিব নিজে ভাবাচোন তুমি তাত গৈ থৰি লিখিব বহিবা নেকি ইম্পচিবল কথা নহয় জানো তো চৰকাৰে ইমান খেলিমেলি নকৰিব যে তোমাৰ এপিএছচিৰ নিচিনা ডাইৰেক্টলি গ্ৰেড 3 গ্ৰেড 4টো ভাবাচোন গ্ৰেড 4 কেনেকৈ তুমি মেইনছৰ পৰীক্ষা ৰিটাৰ্ণ হ'ব বুজি পাইছা নাই তো এইটো এটা বহুতখিনি আচৰিত বিষয় আৰু বহুতখিনি ইয়াক লৈ কথা যুক্তিতৰ্ক হ'ব তো ডেফিনেটলি সেইকাৰণে এটা বিশ্বাস ৰাখিব পাৰা যে ফিলিমছ তোমাৰ এমচিকিউ বেষ্ট হ'ব এতিয়া মেইনছৰ মোৰ মতে এমচিকিউ হ'ব লাগে বাট যিহেতু টেণ্টেটিভ একো অফিচিয়েল নটিফিকেশ্যন নোহোৱালৈকে আমি একো ক'ব নোৱাৰোঁ তো চিলেবাছ 2 দিনৰ ভিতৰত মষ্ট প্ৰবলি আহিব লাগে মই কণ্টেক্ট কৰিবলৈ ট্ৰাই কৰিছিলোঁ শিৱাৰ বা SLRCক কিন্তু কণ্টেক্ট নাপালোঁ মই যদি আজিৰ ভিতৰত কণ্টেক্ট ল'ব পাৰোঁ ৰাতিৰ ভিতৰত তোমালোকে ইনফৰমেশ্যন জনাম যে মেইনছ এক্সামটো ডেছক্ৰিপটিভ হ'ব নে অবজেক্টিভ হ'ব মূলতে মেইনছ লৈ এতিয়া তোমালোকে একো চিন্তা চৰ্চা নকৰিবা ফিলিমছ লৈ ভাবা ফিলিমছ এমচিকিউ বেষ্ট হ'ব ফিলিমছত কেনেকৈ ছাকচেছ পাব পৰা যায় কাৰণ ফিলিমছ যদি ছাকচেছ হয় ফিলিম যদি ক্ৰেক কৰিব পাৰা মেইনছত কিন্তু কম্পিটিশ্যন ভেৰি লেছ হৈ যাব বুজি পাইছানে চ' এতিয়া বেলেগ ভিডিঅ'জ চাই নেগেটিভছ নহ'বা মেইনলি বহুত নেগেটিভছ আহিব ডেছক্ৰিপটিভ পেপাৰলৈ বহুতে ভয় খাই আছে ডেছক্ৰিপটিভ পেপাৰ কেনেকৈ দিম ক্লাছ 10ৰ ল'ৰা এজনে ক্লাছ 8 পাছ কৰা ল'ৰা এজনে তো হয়নে নহয় তো এইবিলাক লৈ একো ভাবিব নালাগে এইবিলাক লৈ এতিয়া প্লেনিং কৰা একো প্ৰয়োজন নাই এতিয়া বৰ্তমান এমচিকিউ বেছ যেনেকৈ পঢ়ি আছিলে ঠিক তেনেদৰে প্ৰিপেৰেশ্যনটো চলাই লৈ যোৱা ঠিক আছে অফিচিয়েল চিলেবাছ আহিলে আমি মেইনছৰ কথা আলোচনা কৰিম আৰু তাৰে আগত যদি মই ইনফৰমেশ্যন ওলাব পাৰোঁ ডেফিনেটলি তোমালোকক জনাই দিম তাৰে আগত এটা কথা তোমালোকে দিয়া যাতে কোনো নিৰাশ নহ'বা ফিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকা নহ'লে কিন্তু চব যাব প্ৰিপেৰেশ্যন কৰাৰ ল'ৰাই প্ৰিপেৰেশ্যন কৰি থাকিব আৰু নিৰাশ হোৱা ল'ৰাই কিন্তু আৰু বেছিকৈ নিৰাশ হৈ গৈ থাকিব বিভিন্ন ভিডিঅ'ৰ চাই পেলাই তো ভিডিঅ'জটো এইখিনি ক'ব লগা আছিলে তো ৰাতি এটা ষ্ট্ৰেটেজিৰ ভিডিঅ' লৈ তোমালোকক লগ পাম টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে টেলিগ্ৰাম চেনেলত যিসকলে জইন হোৱা নাই তেওঁলোকে জইন কৰি ল'ব পাৰিবা থেংক ইউ ছ' মাছ